নমস্কাৰ বন্ধুসকল এইটো দিল্লী ৰাজঘাটৰ ভিডিঅ' হয়। তো আমি লালকিল্লা চাই পেলাই সিদ্ধা ৰাজঘাটত আহিছিলোঁ আৰু এইটো ৰাজঘাট ধুনীয়া পৰিবেশ, চাৰিওফালে গছ গছনি ফুল ফুলনি এইবিলাক। তো ৰাজঘাটটো একচুৱেলি যিমান ডাঙৰ নেতাবিলাকৰ সমাধি দিয়া হৈছে আৰু এইটো আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীজীৰ সমাধি হয়। এইটো হয় সমাধি স্থলটো আৰু ইয়াতে একদম চাকি জ্বলি থাকে। বহুত মানুহ চাবলৈ আহিছে ভিৰ। এই চাৰিওফালে আছে, ওপৰত এইবিলাক সব মানুহ চাৰিওফালে। তো বহুত ডাঙৰ এৰিয়া হয়। আৰু ৰাজঘাট যোৱাৰ পিছত আমি আহিলো ইণ্ডিয়া গেট চাবৰ কাৰণে। তো ইণ্ডিয়া গেটৰ এইটো এন্ট্ৰি হয়। ইণ্ডিয়া গেটত একদম হুলস্থুল মানুহ, বহুত বেছি মানুহ হৈ আছে। তো বহুত চাব আহিছে আৰু ইণ্ডিয়া গেটৰ এইটো এন্ট্ৰি, ইফালেদি সোমাই যাব লাগে। দুয়োফালে পানী, একদম ধুনীয়া পৰিৱেশ, ফটো চটো উঠিব পাৰে এইবিলাকত। আৰু ইয়াতে DSLR কেমেৰা লৈ থাকি তো অহাৰ সময়ত চবকে ফটো উঠাবৰ কাৰণে ইহঁতে চেষ্টা কৰিয়ে থাকে। তো 50-60 টাকা মান হলে ইহঁতে ফটো ওলাই দিয়ে লগালগ 10-15 মিনিটৰ ভিতৰতে, আৰু লগতে ফটো উঠাই পেলাই নিজৰ মোবাইলতো দি দিব পাৰে। তো এইটো ভিতৰেদি সোমাই যাব লাগে আৰু ইয়াতে বহুত ষ্টুডেণ্ট আহিছে, কাৰণ ষ্টুডেণ্টখিনিৰ বৰ্তমান ছুটিৰ সময়, এক্সাম শেষ হোৱাৰ পিছত। তো আমিও সেইকাৰণে অহা হৈছে, কাৰণ আমাৰ ল'ৰাৰ স্কুল বন্ধ বৰ্তমান। তো এইবিলাক সব স্কুলৰ পৰাই লৈ আহিছে আৰু ইহঁতক কণ্ট্ৰল কৰা বহুত মুস্কিল। মাষ্টাৰবিলাকে, টিচাৰবিলাকে একদম চিল্লাই থাকিব লাগে। তো এইবিলাক সেইকাৰণে বহুত মানুহ হৈছে। এইখন হয় ইণ্ডিয়া গেট। তো বহুতেতো দেখিছেই, আৰু যোনে দেখা নাই দেখিবলৈ আহিব আপোনালোকে, খুব ভাল লাগে, ধুনীয়া পৰিৱেশ। আৰু লগতে নিজৰ ল'ৰা ছোৱালীবিলাককো দেখুওৱা দৰকাৰ হয়, কাৰণ দিল্লীখন আমাৰ ৰাজধানী। আৰু এইবিলাক খালি আমাৰ ভাৰতৰে নহয়, বহুত দেশৰ পৰাও মানুহ আহি পেলাই চাবলৈ আহে। তো বহুত ভাল পৰিৱেশ হয়। লগতে আমি অহাৰ সময়ত বতৰটো অলপ ভাল আছিল, ইমান ঠাণ্ডা নহয়, ইমান গৰমো নাই। তো একদম বঢ়িয়া বতৰ আৰু বহুত মানুহ। সন্ধিয়া চাবলৈ আহিলে আৰু বেছি ভাল হয়, ধুনীয়া লাইট ঠাইট থাকে ইয়াতে। আৰু ইয়াতে ইণ্ডিয়া গেটত যিমান শ্বহীদৰ নামখিনি ইয়াতে থাকে, লিখা থাকে, আগতে যিবিলাক শ্বহীদ হৈ গৈছে। তো বহুত ডাঙৰ হয় গেটটো। এইবিলাক একদম হুলস্থুল মানুহ, যাৱাই ৰাস্তা নাই, তো ইমান মানুহ। আৰু ইয়াতে আমি ফটো চটো উঠিলোঁ। তো ইণ্ডিয়া গেট চোৱাৰ পিছত আমি এখন ৰেষ্টুৰেণ্টত খাব আহিলোঁ, কিন্তু ৰেষ্টুৰেণ্টৰো বহুত ভিৰ হয়, চিটে নাই, আৰু আমাক এটা ৰুমত এনেকৈ খাবলৈ দিলে। তথাপিতো ভালে লাগিছে। আৰু ৰেষ্টুৰেণ্টত খাই পেলাই আমি এখন কাপোৰৰ দোকান চাবলৈ গ'লোঁ। তো ইয়াতে বহুত টাইপৰ কাপোৰ আছে। আজিৰ ভিডিঅ'টো ইমানে, ধন্যবাদ।